Okay, so আশা কৰোঁ সকলোৱে ভালে আছে। আশা কৰোঁ আপোনালোকে ষ্টাডি কৰি আছে আৰু প্ৰেক্টিচ কৰি আছে ট্ৰেডিঙৰ ওপৰত। Okay, so কিছুমান ইনফৰমেশ্যন মই আজি এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ, and that information already has been discussed so many times in my offline classes and online classes also. Okay, মই ভাবিলোঁ কি এই টপিকটো যদি এবাৰ ডিছকাছ কৰি কিনে বা ভিডিঅ' বনাই কিনে যদি আপলোড কৰি দিয়া হয় হয়তো বহুত কিছুমানে এটা হ'লেও ইনফৰমেশ্যন পাব, কিবা এটা নিশ্চয় ইনফৰমেশ্যন পাব। চ' গতিকে মই এই ভিডিঅ'টো বা ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিলোঁ। চ' আশা কৰোঁ কি আপোনালোকে ইয়াৰ পৰা নিশ্চয় কিবা এটা অকণমান হ'লেও ইনফৰমেশ্যন পাব। অ'কে, চ' কুৱেশ্যন হৈছে কি, আজি মাৰ্কেটটো চাওক, আজি মাৰ্কেটটো ক'ৰ পৰা আৰম্ভ হ'ল। আজি মাৰ্কেটটো ইয়াৰ পৰা আৰম্ভ হ'ল আৰু ইয়ালৈকে গ'ল, আৰু মাৰ্কেটৰ তাৰ পৰা কি হৈ পৰিলে কমপ্লিট গোটেইটো কি হৈ পৰিলে চাইডৰ মাৰ্কেট হৈ পৰিলে। চ' এতিয়া মাৰ্কেটটো হ'ল কি, মাৰ্কেটটো একচুৱেলি কোনটো পেটাৰ্ণৰ পৰা আৰম্ভ হ'ল। চ' মাৰ্কেটটো পেটাৰ্ণটো বনাৰ লগে লগে আমি ক'ত গম পাব লাগিছিলে যে মাৰ্কেটটো বুলছ হ'বলৈ গৈ আছে, বা মাৰ্কেটটো ক'ত আমি গম পাব লাগিছিলে যে মাৰ্কেটটো কি বিয়াৰিছ হ'বলৈ গৈ আছে। গট ইট। চ' এই টপিকটো আমি ডিছকাছ কৰা হওক। চ' ফাৰ্ষ্ট অফ অল আমি এটা পেটাৰ্ণৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, এণ্ড দ্যাট পেটাৰ্ণ ইজ, ফাৰ্ষ্ট পেটাৰ্ণটো আছিলে কি পিয়াৰ্চিং, PIEPIERCING, পিয়াৰ্চিং চিগনেল। ফাৰ্ষ্ট আমি পিয়াৰ্চিং চিগনেলৰ বিষয়ে আমি কেইবাবাৰ ডিছকাছ কৰিছিলোঁ, এণ্ড অফলাইন ক্লাছত হওক বা অফলাইন ক্লাছত হওক, অনলাইন ক্লাছত আমি দুইটা ক্লাছতো কি কৰিছোঁ, ডিছকাছ কৰিছিলোঁ। চ' এতিয়া কুৱেশ্যনটো হৈছে কি, পিয়াৰ্চিং চিগনেল হয়নো কি, বা পিয়াৰ্চিং চিগনেল কেনেকৈ বনায়। গাড়ীত আমি গম পাওঁ যে প্ৰতিটো ৰেজিষ্টাৰ, অ'কে, ছাপোৰ্টত এটা ডাঙৰ ৰেড কেণ্ডেল বনা কাৰণ কি হ'ব পাৰে, বা ৰেজিষ্টানত এটা ডাঙৰ গ্ৰীণ কেণ্ডেল বনা ইয়াৰ কাৰণ কি হ'ব পাৰে। চ' এই টপিকটো বাৰে বাৰে অনলাইন ক্লাছত বা অফলাইন ক্লাছত মই ডিছকাছ কৰি আছিলোঁ। চ' যি কি নহওক, চাওক, এতিয়া পিয়াৰ্চিং চিগনেল হৈছে কি, কেনেকৈ গম পাম। পিয়াৰ্চিং চিগনেল গম পাবৰ কাৰণে আমি কি, ফাৰ্ষ্ট আমি গম পাব লাগিব এটা ৰেজিষ্টেন্সত, ছাপোৰ্টত এটা কি বনিব, ধুনীয়া এটা ডাঙৰ ৰেড কেণ্ডেল বনিব। ওৱান ছেকেণ্ড, ধুনীয়া এটা ৰেড কেণ্ডেল বনিব, আৰু কেণ্ডেলটোৰ পিছফালে এটা কি বনিব, এটা ধুনীয়া কি বনিব, চাওক। ওৱান ছেকেণ্ড, মই জুম কৰি লওঁ যাতে আপোনালোকক ভালকে দেখা পাওঁ, তাৰপিছত দেখাব পাৰোঁ। অ'কে, চাওক। অ'কে, ফাৰ্ষ্ট কি হ'ল, আজিৰ দিনটোত এটা ধুনীয়া কি বনিলে, এটা ৰেড কেণ্ডেল বনিলে, আৰু ৰেড কেণ্ডেলটো ক্লজিং যিটো পইণ্টত হ'ল, চাওক, ৰেড কেণ্ডেলটো যিটো পইণ্টত ক্লজিং হ'ল তাৰ অকণমান তলত 5% বা 10% তলত কি হৈ পৰিলে, 5% বা 10% তলৰ পৰা কি হৈ পৰিলে, এটা গ্ৰীণ কেণ্ডেল আৰম্ভ হৈ পৰিলে, ৰাইট। এটা গ্ৰীণ কেণ্ডেল অপেন হ'ল। চ' অপেন হোৱাৰ লগে লগে কিন্তু গ্ৰীণ কেণ্ডেলটো কি ৰেড কেণ্ডেলক কিন্তু ক্ৰছ কৰিব নোৱাৰিলে। গট ইট। ৰেড কেণ্ডেলক কি কৰিব নোৱাৰিলে, ক্ৰছ কৰিব নোৱাৰিলে। ডেট মিনছ ইয়াৰ তলতে কি হ'ল, ক্ল'জ হৈ পৰিলে। ডেট মিনছ মাৰ্কেটটো 50% ৰেড কেণ্ডেলো গ্ৰীণ কেণ্ডেল 50% কভাৰ কৰিছে, আৰু গ্ৰীণ কেণ্ডেলো ৰেড কেণ্ডেল 50% কভাৰ কৰিছে। ডেট বুজি পালে নহয়। চ' এনেকুৱা টাইপৰ যদি আপোনালোকে পেটাৰ্ণ ছাপোৰ্টত পায়, ধ্যান দিব, এই পেটাৰ্ণটো হৈছে কি পিয়াৰ্চিং চিগনেল। গাট ইট। চ' পিয়াৰ্চিং চিগনেল বনাৰ পিছত আৰু এটা কেণ্ডেলৰ কাৰণে অপেক্ষা কৰিব লাগে, এই কেণ্ডেলটোৰ কাৰণে। চাওক, এই কেণ্ডেলটোৰ কাৰণে। চ' এই কেণ্ডেলটো ক'ত বনিব, এই কেণ্ডেলটো ৰেড কেণ্ডেলটোৰ ওপৰত এটলিষ্ট গ্ৰীণ কেণ্ডেলটো ক্লজিং যাতে এই তলতকৈ ওপৰৰ পাৰ্চেণ্টেজটো যাতে বেছি থাকে, এটলিষ্ট 70-90 হ'লে বেছি ভাল, 80% হ'লে আৰু ইণ্টাৰেষ্টিং। দেন নেক্সট কি, আমি নেক্সট কেণ্ডেলটোত আমি কি হয়তো কি এটা ধুনীয়াকৈ কি কৰিব পাৰোঁ, ট্ৰেড এটা ল'ব পৰা যায়। গট ইট। চ' আমি যদি ট্ৰেড লোৱাহেঁতেন, ক'ৰ পৰা ল'লোহেঁতেন, আমি এই পইণ্টটোৰ পৰা কি ট্ৰেড ল'ব পাৰিলোহেঁতেন, আৰু ধুনীয়া এটা কি কৰিব পাৰিলোহেঁতেন, ইনকম জেনেৰেট কৰিব পাৰিলোহেঁতেন। নেক্সট, চ' মাৰ্কেটটো নেক্সট কি হৈ পৰিলে। চ' মাৰ্কেটটো বুলছ হৈ আছিলে, অ'কে, মাৰ্কেটটো আপ ট্ৰেণ্ড হৈ আছিলে, আমি দেখা পাইছোঁ যে ইয়াত চাওক। চ'
মাৰ্কেটটো ইয়াত পোৱাৰ লগে লগে কি হৈ পৰিলে, ইয়াত এটা কি অৰ্ডাৰ আছিলে, চেল অৰ্ডাৰ আছিলে। চ' চেল অৰ্ডাৰ কি হৈ পৰিলে চাওক, ফাৰ্ষ্ট এটা গ্ৰীণ কেণ্ডেল জেনাৰেট হ'ল। আকৌ বা অ'কে, অনলাইন ক্লাছত বা অফলাইন ক্লাছত কৈছিলোঁ যে এটা ৰেজিষ্টেঞ্চ যদি ওপৰত বনে বা চৰি গ্ৰীণ কেণ্ডেল যদি ৰেজিষ্টেঞ্চ বনে তেন্তে ইয়াৰ কাৰণ কি হ'ব পাৰে। চ' এতিয়া সেইটো বিষয়ে আমি আলোচনা নকৰোঁ কিয়নো টাইম বহুত লাগিব। চ' চাওক, গ্ৰীণ কেণ্ডেলটো বনিলে ৰাইট, এটা বুষ্ট কেণ্ডেল বনিলে, কিন্তু নেক্সট যিটো কেণ্ডেল আছে আৰু কেণ্ডেলটো কি, য'ত ক্লজিং হ'ল, অ'কে, গ্ৰীণ কেণ্ডেলটো য'ত ক্লজিং হ'ল তাৰ ওপৰত কি হ'ল, এই কি হ'ল, তাৰ ওপৰৰ পৰা মাৰ্কেটটো কি হ'ল, অপেন হ'ল ৰাইট, অপেন হ'ল, কিন্তু ক্লজিং কি হ'ল, গ্ৰীণ কেণ্ডেলৰ ওপৰত ক্লজিং হ'ল। ডেট মিনছ অ'কে, ৰেড আৰু দুইটা কেণ্ডেলে বেয়াৰিছ হওক বা বুলিছ হওক দুইটা কি 50% টাচ কৰিছে। ডেট মিনছ আমি গম পাই গ'লো যে এইটো কি হয়, এই পইণ্টটো কম আমি কি, dark cloud signal. Once again, DARK, dark cloud, CLOUD, dark cloud signal. ডাৰ্ক ক্লাউড চিগনেল বুলি ক'ব পাৰিম। আৰু নেক্সট তাৰ কাৰণে অপেক্ষা কৰিব, আৰু এটা কেণ্ডেলৰ কাৰণে অপেক্ষা কৰিব, যিটো কেণ্ডেল যাতে এই গ্ৰীণ কেণ্ডেলটোৰ তলত কি হয়, ক্ল'জ হয়। একজেক্টলি এই কেণ্ডেলটোতো ক্ৰছ কৰিব নোৱাৰিলে, কিন্তু নেক্সট যিটো কেণ্ডেল আছিলে, তো এই কেণ্ডেলটো কিন্তু কি, ইয়াক ক্ৰছ কৰি দিলে ৰাইট। ইয়াত অপেন হ'ল, ইয়াত ক্ল'জ কৰি দিলে। ডেট মিনছ আমি যদি ইয়াত কি লোৱাহেঁতেন, ট্ৰেড এটা লোৱাহেঁতেন, দেন হয়তো কিবা এটা পাৰ্চেণ্টেজত বা কিবা এটা কোৱান্টিটিত আমি কি আজি ট্ৰেডটো ক্ল'জ কৰিব পাৰিলোহেঁতেন। চ' দুইটা চিগনেল, এটা হৈছে কি ডাৰ্ক ক্লাউড চিগনেল, নেক্সট নাম্বাৰ 2 হৈছে কি পিয়াৰ্চিং চিগনেল। এই দুইটা চিগনেলৰ ভিতৰতে আজি কি হৈ পৰিলে, মাৰ্কেটটো আপ এণ্ড ডাউন হৈ পৰিলে। চ' কিন্তু ধ্যান দিব যে এই চিগনেল কেইটা ওপৰতে অনলি আপোনালোকে কি নিৰ্ভৰ নকৰিব। কিছুমান ইণ্ডিকেটাৰ আপুনি ইউজ কৰিব পাৰে, কিছুমান টুল ব্যৱহাৰ কৰিব পাৰে। কিন্তু কি হৈছে ইণ্ডিয়ান মাৰ্কেটত কি হৈ পৰে, এটা ডাঙৰ প্ৰব্লেম হৈ যায়। প্ৰব্লেমটো হৈছে কি, এটা গেপ আউট। চাওক আজি মাৰ্কেটটো ক'ৰ পৰা আউট নহ'ল, অ'কে, আজি মাৰ্কেটত য'ৰ পৰা অপেন হ'ল সেইটো চাওক, ইমান ডাঙৰ এটা কি আছিলে, এটা গেপ ডাউন আছে। চ' গেপ ডাউন থকাৰ কাৰণে কি, হিষ্ট্ৰীক ষ্টাডি কৰি কেনে আমি গম প্ৰায় পোৱা নাযায় যে কি মাৰ্কেটটো কি হ'বলৈ গৈ আছে, ভৱিষ্যত কি হ'বলৈ গৈ আছে। বাট যিটো ফ্ৰেক্স ষ্টাডিত বা ফ্ৰেক্স টেকনিকেল ষ্টাডিত যদি আমি কৰোঁ, দেন ইয়াতকৈ বেছি ভাল ইনফৰমেশ্যন পোৱা যায়, আৰু ইয়াতকৈ বেছি ইজি হয় ফ্ৰেক্স মাৰ্কেটত কি এনালাইচিছ কৰিবৰ কাৰণে। চ' যি কি নহওক, আজি দুইটা চিগনেলৰ বিষয়ে আমি আলোচনা কৰিলোঁ। নাম্বাৰ 1 হৈছে পিয়াৰ্চিং চিগনেল, নাম্বাৰ টু হৈছে কি ডাৰ্ক ক্লাউড কভাৰ। চ' এই দুইটা বস্তু আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' এবাৰ ৰিপিট কৰি ল'ব আপোনালোকে। চ' থেংক ইউ ছ' মাছ।